নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 8 ডিসেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি এক্সামৰ ফাৰ্ষ্ট শিফটৰ কেইটামান মেমৰি বেস জিকে কোৱেশ্চন লৈছো আৰু এই কোৱেশ্চনখিনি আপোনালোকৰ আগন্তুক দিনসমূহত যিসকল কেণ্ডিডেটৰ এক্সাম আছে তেওঁলোকৰ কাৰণে বহুত হেল্প হ'ব কাৰণ আমি দেখিছো যে সেম কোৱেশ্চনবোৰ ৰিপিট হৈছে ঠিক আছে ফাৰ্ষ্ট শিফটত অহা কোৱেশ্চনবোৰ থাৰ্ড শিফটত আহি গৈছে বা আগৰ দিনাখনি অহা প্ৰশ্নবোৰ নেক্সট দিনাখনি আহি গৈছেগে তো আপোনালোকে সেইকাৰণে ভালকে ভিডিঅ'বোৰ চাই যাব আমি ডেইলি গোটেইখিনি শিফটৰ কোৱেশ্চনবোৰ আমাৰ চেনেলত দি থৈছো সেইবোৰো চাই ল'বগে আৰু আমি যিখিনি পিডিএফ বনাইছিলো ৰেলৱে গ্ৰুপ ডি কাৰণে তাৰ পৰা বহুত কোৱেশ্চন কমন পৰিছে তো সেইখিনি পিডিএফ কেৱল মাত্ৰ 100 টকা পেমেন্ট কৰি আপোনালোকে লৈ ল'ব পাৰিব স্ক্ৰিনৰ নাম্বাৰটো দেখিছে নহয় সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিব আৰু মেছেজ কৰি জনাই দিব যে আৰআৰবি গ্ৰুপ ডি পিডিএফ কিন লাগে 100 টকাটো বহুত ডাঙৰ এটা এমাউন্ট নহয় তাৰ পৰা যদি আপোনালোকৰ 10টা বা 12টা কোৱেশ্চনো কমন পৰে তে ভাবি চাওকচোন কিমানখিনি আহিব তাতে অল সাবজেক্ট দিয়া হৈছে কাৰেন্ট এফেয়াৰ্সটো বেছিকৈ ইম্পৰ্টেন্ট হয় তো সেইবিলাক সব ইনক্লুড কৰা হৈছে আপোনালোকে লৈ ল'ব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি লৈ যাওঁ তো ফাৰ্ষ্ট কোৱেশ্চনটো চাওক who own the ICC under-19 Women's T20 World Cup 2025 তো এই ফার্স্ট কোয়েশ্চনটো রিপিটেড হয় আগৰ শিফটত এই কোয়েশ্চনটো আহিছে এক্স্যাক্টলি সেম কোয়েশ্চন আহিছে ICC এর 19 অনুৰ্ধ মহিলা T20 বিশ্বকাপ 2025 কোনখন টিমে জয় কৰিছিল জিকিছিল কোনখন দেশ জিকিছিল তো এজ ইট ইজ কোয়েশ্চনবোৰ আহি গৈছে তো খুবে এটা আপোনালোকৰ ভাল সুযোগ হয় সেইকাৰণে আমি ডেইলি আপোনালোকৰ যিমান কষ্ট হলেও আমি ডেইলি আপোনালোকৰ শিফটৰ মোৰ কোয়েশ্চনবোৰ দিবলৈ চেষ্টা কৰিছো তো এয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ আমাৰ ইন্ডিয়া ঠিক আছে ভাৰত জিকিছিল যদি কোৱেশ্চনত আহে যে ভাৰতে কাক হৰুৱাইছিল তেতিয়া হেতু হ'ব সাউথ আফ্ৰিকা ঠিক আছে সাউথ আফ্ৰিকা হৰুৱাই ভাৰতে এই খেলখনত জিকিছিল নেক্সট কোৱেশ্চনটো চাওক ইন জানুৱাৰী 2025 হুইচ সিটি অফ গুজৰাট ডিড অমিত শাহ ইনগ্ৰেটস দা আৰ্কিঅলজিক্যাল এক্সপেৰিমেন্টেল মিউজিয়াম প্ৰেৰণা সংকুল এণ্ড স্পৰ্টছ কমপ্লেক্স 2025 চনৰ জানুৱাৰী মাহত গুজৰাটৰ কোনখন চহৰত অমিত শাহে প্ৰত্নতাত্ত্বিক অভিজ্ঞতা সংগ্ৰহালয় প্ৰেৰণা সংকুল আৰু ক্ৰীড়া কমপ্লেক্স উদ্বোধন কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি বদনগৰত এই যেটো অনুষ্ঠান এটো প্ৰেৰণা সংকুল যেটো সংগ্ৰহালয় আৰু ক্ৰীড়া কমপ্লেক্স এটো উদ্বোধন কৰিছিল তো এটো মনৰ ৰাখিব অমিত শাহে উদ্বোধন কৰিছিল তে কোৱেশ্চনটো কিন্তু ঘুৰাই পকাই বেলেগকে সুধিব পাৰে যে এই যেটো প্ৰেৰণা সংকুল আৰু ক্ৰীড়া কমপ্লেক্স আছে 2025 চনৰ গুজৰাটৰ বদনগৰত কোনে উদ্বোধন কৰিছিল ন তেনেকৈ কোৱেশ্চনটো আহিব পাৰে সো এটো মন ৰাখি দিব অমিত শাহে এটো উদ্বোধন কৰিছিল নেক্সট কোৱেশ্চনটো চাওক ইন হুইচ লিগ অৰ কম্পিটিশন ডিড নীৰজ চোপ্ৰা থ্ৰো 90.23 মিটাৰছ ইন জেভলিন টু ফিনিশ সেকেন্ড ঠিক আছে এই কোৱেশ্চনটো ৰিপিটেড কোৱেশ্চন হয় এটো আগত আহিছে কোনখন লিগ বা কোনখন প্ৰতিযোগিতাত নীৰজ চোপ্ৰাই জেভলিনত 90.23 মিটাৰ নিক্ষেপ কৰি দ্বিতীয় স্থান লাভ কৰিছিল তো এটো হৈ যাব অপচন এ ডায়মণ্ড লিগ নেক্সট কোৱেশ্চন তো চাওক ইন দা ফাইনান্সিয়েল ইয়াৰ অফ 2025 to 2026 how much total budget was allocated to the Ministry of Youth Affairs and Sports 2025-26 বিত্তীয় বৰ্ষত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়লৈ মুঠ বাজেট কিমান আবণ্টন দিয়া হৈছিল তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন সি 3794.30 crore Next question to Sauk, where the E0 FIR initiative launched as a pilot project in 2025. 2025 চনত pilot project হিচাপে E0 FIR পদক্ষেপ ক'ত আৰম্ভ কৰা হৈছিল তো এইটো কোৱেশ্চনো আগতে আহিছে সাকচোন কিমান গাল কোৱেশ্চন ৰিপিটেড হয় প্ৰতিটো কোৱেশ্চনে প্ৰায় ৰিপিট আহিছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হৈ যাব অপচন সি নিউ দিল্লী ঠিক আছে নতুন দিল্লীত এই E0 FIR পদক্ষেপটো আৰম্ভ কৰা হৈছিল Next question to saw which hormone mainly controls and promotes the growth of plant roots কোনটো হৰমনে মূলত উদ্ভিদৰ হিপাৰ বৃদ্ধি নিয়ন্ত্ৰণ আৰু প্ৰসাৰিত কৰে তো এটো হৈছে অপচন এ অক্সিন যেটো হৰমন থাকে সেই হৰমনটোৱে নেক্সট কোৱেশ্চনটো হৈছে which rule is used to determine the direction of the magnetic field produced by a current carrying conductor current বহনকাৰী পৰিবাহীয়ে উৎপন্ন কৰা চুম্বকীয় ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিবলৈ কোনটো নিয়ম ব্যৱহাৰ কৰা হয় তো এটো হৈ যাব অপচন সি ম্যাক্সওয়েলস রাইট হ্যান্ড থাম্ব রুল নেক্সট কোৱেশ্চন to saw where was the joint maritime exercise সমুদ্ৰ শক্তি 2025 between India and Indonesia conducted ভাৰত আৰু ইণ্ডোনেছিয়াৰ যৌথ সামুদ্ৰিক অনুশীলন সমুদ্ৰ শক্তি 2025 ক'ত অনুষ্ঠিত হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হৈছে অপচন সি বিশাখাপট্টনম অন্ধ্ৰ প্ৰদেশ
অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এই সমুদ্ৰ শক্তি 2025 যেটো অনুশীলন আছিল এই যৌথ অনুশীলনটো অনুষ্ঠিত হৈছিল আৰু এটো কেতিয়াৰ পৰা কেতিয়ালৈকে অনুষ্ঠিত হৈছিল হেতু পৰীক্ষাৰ প্ৰশ্ন কিন্তু আহিব পাৰে তো এটো মনত ৰাখিব 14 ৰ পৰা 17 অক্টোবৰৰ ভিতৰত এটো অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন তো চাওক which day was celebrated in Bihar on 22 March 2025 2025 চনৰ 22 মাৰ্চত বিহাৰত কোনটো দিন পালন কৰা হৈছিল বা কোনটো দিৱস পালন কৰা হৈছিল ঠিক আছে কোনটো দিৱস পালন কৰা হৈছিল তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু যে অপচন সি বিহাৰ দিৱস পালন কৰা হৈছিল 22 মাৰ্চত এটা কোৱেশ্চনটো আকৌ উল্টাই পিনে সুধিব পাৰে যে বিহাৰ দিৱস কোন তাৰিখে পালন কৰা হৈছিল ঠিক আছে 2025 চনৰ কোন দিনাখনি বা কোনটো তাৰিখে বিহাৰ দিৱস পালন কৰা হৈছিল তো হেতু যাব 22 মাৰ্চ তাৰিখে নেক্সট কোৱেশ্চন তো চাওক Where does fertilization of the ovum mainly occur in females? ডিম্বাশয়ৰ নিষেচন প্ৰধানকৈ মাইকী মানুহৰ ক্ষেত্ৰত কোট হয় এটো এটা ৰিপিটেড কোৱেশ্চন হয় এটো আগতে দুটামান চিফটত আহিছে আপোনালোকে যদি আগৰ ভিডিওবোৰ চাই তাতে হলে আপোনালোকে গম পাব তাতে আমি অলৰেডি হেখিনি ভিডিও দিয়ে থৈছো না তাতে আপোনালোকে এবাৰ গৈ চাই লব আহিছে না নাই সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু যে অপচন সি ফেলোপিয়ান টিউব বা অভিডাক্ট ঠিক আছে ফেলোপিয়ান টিউবত মানুহৰ মাইকী মানুহৰ প্ৰধান যেটো নিষেচন ডিম্বাশয়ৰ নিষেচন এটো সংঘটিত হয় নেক্সট কোৱেশ্চন তো চাওক Who has presided over the 18th session of the United Nations General Assembly? ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80 সংখ্যক অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হ'ব অপচন সি এনালিনা বেৰবকে কৰিছিল নেক্সট কোৱেশ্চন তো চাওক Which minister announced the launch of India's first indigenous semiconductor chip? ভাৰতৰ প্ৰথমটো থলুৱা অৰ্ধপৰিবাহী চিপ মুকলি কৰাৰ কথা কোন মন্ত্ৰীয়ে ঘোষণা কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন সি অশ্বিনী বৈষ্ণৱে এটো ঘোষণা কৰিছিল নেক্সট কোৱেশ্চন তো চাওক দা শ্ৰেষ্ঠ স্কিম recently in the news is associated with which department হেহতিয়াকৈ বাতৰিত প্ৰকাশ পোৱা শ্ৰেষ্ঠ আঁচনি কোনটো বিভাগৰ হৈতে জড়িত ঠিক আছে এই শ্ৰেষ্ঠ আঁচনিটো কোনটো বিভাগৰ হৈতে জড়িত হৈছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু অপচন বি মিনিষ্ট্ৰি অফ সোশিয়াল জাস্টিস এন্ড এম্পাৱাৰমেন্ট যেটো ডিপাৰ্টমেন্ট আছে সেই বিভাগটোৰ হৈতে জড়িত নেক্সট কোৱেশ্চন তো চাওক which type of bond is formed by carbon এইটো কোৱেশ্চন সাকে 3-4 বাৰ মান ৰিপিট হৈছে মানে কাৰ্বনৰ দ্বাৰা কোন ধৰণৰ বন্ধন গঠন হয় তো এইটো কোৱেশ্চনটো আৰু একদম ইজি কোৱেশ্চন হয় মানে এটো একদম নৰমাল জেনাৰেল নলেজৰ ভিতৰত সবতকৈ ইজি কোৱেশ্চন এটোই হয় কাৰ্বনৰ দ্বাৰা কোন ধৰণৰ বন্ধন গঠন হৈছে আপোনালোকে আগৰ ভিডিওবোৰ চাবচোন প্ৰায় ভিডিওতে এই কোৱেশ্চনটো আহিছি তো এটো যে অপচন ডি কোভেলেন্ট বন্ড গঠন কৰে নেক্সট কোৱেশ্চনটো হৈছে which enzyme digests protein in the stomach পেটত থকা প্ৰটিনবোৰ কোনটো এনজাইমে হজম কৰে তো এটো হৈছে অপচন ডি পেপচিন ঠিক আছে পেপচিন নামৰ এটা এনজাইমে পেটৰ যিবিলাক প্ৰটিন খাদ্যৰ অংশ আছে হেইটো মানে খাদ্যৰ যেটো উপাদান আছে হেই উপাদানটো হজম কৰে Next question to Sauk. In which 4x400 meter rally event did India win the gold medal at the Asian Athletics Championship 2025? 2025 চনৰ Asian Athletics Championship ভাৰতে কোনখন 4x400 meter relay eventor সোণৰ পদক লাভ কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি মিক্স 4x400 meter relay race Next question to Sauk. Which state top at the national level in mangrove afforestation under the Mishti scheme in 2023? 2023 চনত মিষ্টি আঁচনিৰ অধীনত মেনগ্ৰোভ বনানীকৰণৰ ক্ষেত্ৰত কোনখন ৰাজ্যৰ ৰাষ্ট্ৰীয় পৰ্যায়ত শীৰ্ষস্থান দখল কৰিছিল তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হৈ যাব অপচন ডি গুজৰাট ৰাজ্যখনে দখল কৰিছিল নেক্সট কোৱেশ্চন তো চাওক Under the nuclear energy mission for Viksit Bharat, what is the target nuclear power capacity to be achieved by 2047? Viksit Bharator বাবে পাৰমাণৱিক শক্তি অভিযানৰ অধীনত 2047 চনৰ ভিতৰত লাভ কৰিবলগীয়া লক্ষ্য পাৰমাণৱিক শক্তি ক্ষমতা কিমান হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হৈছে অপচন সি 100 গিগাৱাট নেক্সট কোৱেশ্চন তো চাওক The Bhemnath Lake recently seen in the news is located in which state? হেহতিয়াকৈ বাতৰি দেখা পোৱা ভেমনাথ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি কেৰালা ৰাজ্যত অৱস্থিত হয় নেক্সট কোৱেশ্চন তো চাওক
Bohr's atomic model was mainly applicable to which element? Bohrৰ নীলছ বৰৰ যেটো পাৰমাণৱিক আৰ্হি হেতু মূলত কোনটো মৌলৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল হিলিয়াম নে কাৰ্বন নে অক্সিজেন নে হাইড্ৰোজেনৰ ক্ষেত্ৰত তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন ডি হাইড্ৰোজেনৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল তো বন্ধুসকল আজি ভিডিওত আমি এইকিটা কোৱেশ্চন চালো এইখিনি কোৱেশ্চনে আমি আজি কালেক্ট কৰিব পাৰিছো তো আপোনালোকৰ যদি ভিডিওটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে কোৱেশ্চনবোৰ ভালকে মনত ৰাখি যাব এটা ৰিকুৱেষ্ট আপোনালোকে কোৱেশ্চনবোৰ ভালকে মনত ৰাখি যাব কাৰণ আগন্তুক দিনত এইবিলাক কোৱেশ্চন বহুত কমন পৰিব ঠিক আছে আৰু যদি পিডিএফ খিনি আপোনালোকে ল'ব বিচাৰে তেতিয়াহলে মেছেজ কৰিব এটো নম্বৰ হয় আমাৰ 8133840965 এটলিষ্ট যদি পাঁচটা কোৱেশ্চন ইয়াৰ পৰা কমন পৰে তেতিয়া আমাৰ বহুত হেল্প মানে আমাৰ ভাল লাগিব হয় নহয় পাঁচটাৰ পৰা 10টা কোৱেশ্চন যদি আপোনালোকৰ কমন পৰে বহুত হেল্প হ'ব তো মাত্ৰ 99 টকা হে আপোনালোকে কিমান 100 টকা কত দৰাইছে তো এই পিডিএফ খিনি আপোনালোকে লৈ ল'ব আৰু ভালদৰে প্ৰিপাৰেচন কৰি ল'ব ধন্যবাদ